নমস্কাৰ স্বাগতম মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল অৱশেষত বাতিল হ'ল ঝাৰখণ্ডৰ ছাত্ৰ বিক্ষোভ জেপিএছচি জেএছএছচি পৰীক্ষাৰ্থীৰ প্ৰতিবাদৰ মাজতে ডাঙৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ পৰীক্ষাৰ্থীৰ দাবী মানি ল'লে চৰকাৰে জেএছএছচি আৰু চিজিএল পৰীক্ষা বাতিল কৰিলে চৰকাৰে লগতে টিডিপিএলৰ অধীনত পৰিচালিত হোৱা সকলো পৰীক্ষা বাতিল কৰিলে চৰকাৰে চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে উৎফুল্লিত হৈ পৰে জেপিএছচি জেএছএছচিৰ চাকৰি প্ৰত্যাশীসকল বহুদিন ধৰি পৰীক্ষাৰ স্বচ্ছতা অনিয়ম আৰু পৰীক্ষা ব্যৱস্থাক লৈ দাবী উত্থাপন কৰি আহিছিল পৰীক্ষাৰ্থীসকলে জেএছএছচি চিজিএল আৰু টিডিপিএলৰ অধীনৰ বাতিল হোৱা পৰীক্ষাসমূহ নতুন তাৰিখ আৰু নতুন প্ৰক্ৰিয়াৰ মাজেৰে অনুষ্ঠিত হ'ব দীৰ্ঘদিনীয়া দাবী প্ৰতিবাদৰ অন্তত চৰকাৰৰ সিদ্ধান্তত স্বস্তিৰ নিশ্বাস পেলাইছে জেপিএছচি জেএছএছচিৰ চাকৰি প্ৰত্যাশীসকলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে ঘোষণা কৰে পৰীক্ষা বাতিলৰ তথ্য No words. बोलने को कुछ नहीं बचा No words. कुछ समझ में नहीं आ रहा क्या हुआ है बस स्पीचलेस हूँ कुछ नहीं पता दबदबा था दबदबा है और दबदबा रहेगा तमाम छात्र नौजवान को बहुत बहुत धन्यवाद देता हूँ आप सभी मीडिया बंधु को बहुत बहुत धन्यवाद देता हूँ कि आप सभी ने हमारी मुद्दे को नेशनल मुद्दा बनाने में हम सभी छात्रों के साथ भाई के जैसा काम किए जब तक सीबीआई जांच नहीं होगा लड़ाई जारी रहेगा माननीय मुख्यमंत्री जी ये भी बात आपको मानना पड़ेगा सीबीआई से भागिए नहीं यदि सीबीआई से भागते हैं तो हम समझ लेंगे आपका कहीं न कहीं मंत्रिमंडल विधायक उसमें शामिल है देखिए अभी छात्रों की मुख्य सारी मांगों को मान ली गई टीडीपीएल की सारी परीक्षा रद्द कर दी गई है सीजीएल भी रद्द कर दिया गया है मुझे लगता है कि छात्रों को इस पर समझना चाहिए जितनी भी मुख्य मांगे छात्रों के द्वारा थी सरकार मान ली है छात्रों को बड़ा दिल दिखा के अब इस मामले को आगे बढ़ाकर छात्रों को वापस से पढ़ाई के टेबल भेजना चाहिए आज इस विषय को पटाक्षेप करने के लिए हम लोगों ने कैबिनेट की विशेष बैठक की इस बैठक में उन सभी चीजों का समाधान निकालते हुए हम लोगों ने निर्णय लिया है कि टीडीपीएल द्वारा किए गए परीक्षाएं टीडीपीएल के द्वारा प्रकाशित रिजल्ट और टीडीपीएल द्वारा जो भी अभ्यर्थी चुने गए हैं या शामिल हुए या टीडीपीएल के जितने भी गतिविधियां यहां हुई हैं उन सभी को कैंसिल किया जाता है रद्द किया जाता है ধুবুৰী বৰপেটা গোৱালপাৰাৰ বাছি থকা মাটিখিনি ৰক্ষা কৰিব লাগিব ৰাজ্যৰ 40টা ৰাজহ চক্ৰত অসমৰ খিলঞ্জীয়া মানুহেহে মাটি কিনা বেচা কৰিব পাৰিব নিৰ্দিষ্ট ৰাজহ চক্ৰত 3টা প্ৰজন্মৰ বাসিন্দাইহে পাব মাটি কিনা বেচাৰ অনুমতি প্ৰধানত নামনি অসমৰ হ'ব এই ৰাজহ চক্ৰসমূহ ইয়াৰ বাবে ৰাজ্য চৰকাৰে আনিব শক্তিশালী আইন ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ অনুসৰি এই পদক্ষেপ চৰকাৰৰ খিলঞ্জীয়া থলুৱা লোকৰ অস্তিত্ব ৰক্ষা ভূমিৰ অধিকাৰ ৰক্ষণ ৰখাৰ বাবে এই পদক্ষেপ ঘোষণা মুখ্যমন্ত্ৰী অকল অসমৰ ৰাজ্যৰ কিছু নিৰ্দিষ্ট ৰেভিনিউ ব্লকত অকল অসমৰ অৰিজিনেল সিটিজেন সমূহে যাতে মাটি কিনা বেচা কৰিব পাৰে আমি ৰাজ্যৰ 40টা ৰেভিনিউ সাৰ্কুলত মই বিধানসভাত ঘোষণা কৰি 15 আগষ্টৰ দিনা ঘোষণা কৰিছো যে ৰাজ্যৰ 40টা ৰেভিনিউ সাৰ্কুলত অকল অসমৰ খিলঞ্জীয়া বাসিন্দাসকলেহে যাতে মাটি কিনা বেচা কৰিব পাৰে তাৰ আমি এখন শক্তিশালী আইন
আমি অনাৰ কথা 15 আগষ্টৰ দিনা ঘোষণা কৰিছোঁ। আমি কোনকেইটা ৰেভিনিউ চাৰ্কুল হ'ব তাৰ ওপৰত আমি সংশ্লিষ্ট সকলো পক্ষৰ লগতে আলোচনা কৰিম আৰু আমি 40টা ৰেভিনিউ চাৰ্কুল আমি আইডেণ্টিফাই কৰিম। চক বেচিকেলি নামনি অসমত এইটো হ'ব। আটাইকেইখন জিলাতো প্ৰয়োজন নাই। যোৰহাটত এইটো আইন প্ৰণয়ন কৰি কি লাভ আছে? সকলোৱে অসমীয়া, গতিকে ই নামনি অসমতে বেছিকৈ এই ৰাজহ চক্ৰকেইটা নামনি অসমতে হ'ব। কিন্তু আমি সিলেকশ্যন কৰিম। কিন্তু মোৰ যিমান দূৰ দৃষ্টি আহে ধুবুৰী, গোৱালপাৰা, বৰপেটা এইখিনিতে আমি বেছিকৈ কনচেনট্ৰেট কৰিব লাগিব। যিখিনি মাটি অন্তত বাচি আছে তাক বচোৱাৰ চেষ্টা এটা কৰিব লাগিব। মাৰাত্মক ড্ৰাগছ আৰু ইয়াৰ সৰবৰাহকাৰীৰ ঘাটিত পৰিণত বোকাখাত। বোকাখাতৰ বিভিন্ন স্থানত নিতৌ ৰাইজে কৰায়ত্ব কৰে ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ সেৱনকাৰীক। বোকাখাতৰ পূব দগাঁৱত ৰাইজে হাতে লোটে ধৰিলে এটা ড্ৰাগছ পেটলাৰক। ৰাইজে গুৰুলকৈ পিটিলে পেটলাৰটোক। একাংশই ভাঙি পেলাই পেটলাৰটোৱে লৈ অহা স্কুটি। পূৰ্বেও জেলৰ ভাত খোৱা ড্ৰাগছ পেটলাৰটোৱে পুনৰ নতুন নতুন যুৱকক ড্ৰাগছ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে। পুৰা নয় সৰ্বোচ্চ গাফিলতি আছে আমাৰ বোকাখাত আৰক্ষী প্ৰশাসনৰ। কি কম, মোৰ ফেমিলি গোটেই নষ্ট, চাৰ খা কৰি দিলে। এনেকা কৰে, প্ৰথমত বন্ধু হ'ব, তাৰপিছত অকমান খাবলৈ দিব, তাৰপিছত যেতিয়া সেইটো বানটো এডিক্টেড হৈ যায়, জানে ন নিচা একটা কৰা এডিক্টেড যেতিয়া হৈ যায়, সেই তাৰপিছত সেই বস্তুটো তাক বেচিব ল'লে। ব্যৱসায় যেনেকা কৰে সেইটো বিজনেছ জনা মানুহে জানিব। সেই বস্তুটো তেওঁ মানে দামত বেচিব ধৰে। ঠিক এনেধৰণে কৰি কৰি গোটেইকেইটা মানুহ এতিয়া মোৰ ঘৰতে, আপুনি এতিয়া ক'বলৈ গ'লে মোৰ নিজৰ ঘৰ, মোৰ ঘৰ ইয়াতে, মোৰ ভাগিন বাবু আছিলে। আনফালে ধেমাজিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। কপহুৱা গাঁৱত অভিযান চলাই ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত একেটা পৰিয়ালৰ 3জন সদস্যসহ আন এজন সহযোগীক গ্ৰেপ্তাৰ কৰে ধেমাজি আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায় চলাই থকা কপিল দাস, জোনমণি দাস, ঝৰ্ণা দাস আৰু কৰণ দাহালক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত ড্ৰাগছ বেপাৰীকেইটাৰ পৰা ড্ৰাগছসহ 42,000 টকা, এখন 4চকীয়া বাহন, এখন মটৰচাইকেল আৰু এখন স্কুটাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। কপিল দাস, জোনমণি দাস আৰু ঝৰ্ণা দাস কপহুৱা গাঁৱৰ একেটা পৰিয়ালৰ ভাতৃ ভগ্নী। ইফালে ড্ৰাগছ সৰবৰাহক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে বিস্ফোৰক তথ্য। অসমৰ পৰা পঞ্জাৱলৈ সৰবৰাহ হয় ড্ৰাগছ। ড্ৰাগছ সৰবৰাহকাৰীয়ে নতুন পথেৰে দৈনিক সৰবৰাহ কৰিছে মাৰাত্মক ড্ৰাগছ। অসমৰ পৰা পাঞ্জাৱলৈও এতিয়া সৰবৰাহ হয় মাৰাত্মক ড্ৰাগছ। অসম যেন এতিয়া ট্ৰানজিট পইণ্ট মাৰাত্মক ড্ৰাগছ সৰবৰাহৰ বাবে। ড্ৰাগছ সৰবৰাহক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে বিস্ফোৰক তথ্য। ড্ৰাগছৰ ক্ষেত্ৰতো মই বহুতবাৰ আপোনালোকক কৈছোঁ যে অসমটো এটা ট্ৰেনজিট ৱে। মায়ানমাৰ, মণিপুৰ বা মিজোৰাম, অসমৰ পিছত বেংগল এনেকৈ আগবাঢ়ি গৈ থাকে। ড্ৰাগছ সৰবৰাহকাৰীয়ে এতিয়া অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ নতুন পথ বিচাৰি উলিয়াইছে। নতুন পথেৰে সৰবৰাহ কৰে ড্ৰাগছ। প্ৰথমে ৰুট আছিল ম্যানমাৰ সীমান্তৰ পৰা মণিপুৰ, মিজোৰাম হৈ অসমৰ মাজেদি ড্ৰাগছ সৰবৰাহ হৈছিল। আৰু এতিয়া নতুন পথ হৈছে অৰুণাচলৰ চাংলাং হৈ তিনিচুকীয়া হৈ এনেদৰে অসমৰ মাজেদি সৰবৰাহ হয় মাৰাত্মক ড্ৰাগছ। ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত এসময়ৰ পাঞ্জাৱৰ দৰে হৈ পৰিব নেকি অসম? এসময়ত
আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে পাঞ্জাৱৰ মাজেদি ভাৰতৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈছিল ড্ৰাগছ। আৰু এতিয়া যেন সেই ষ্টাইলতে অসমৰ মাজেদি সৰবৰাহ হৈছে মাৰাত্মক ড্ৰাগছ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ইয়াতেই উদ্বিগ্নতা প্ৰকাশ কৰিছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টেও বহুতবিলাক কাম হাতত লৈছে, আমিও লৈছোঁ। আৰু নৱজিৎ দাসৰ ঘটনাটোৱে আমাক আকৌ এবাৰ প্ৰমাণ কৰিছে যে সন্মুখত প্ৰত্যাহ্বান কিমান আছে। বাট মই ভাবোঁ যে প্ৰত্যাহ্বানবিলাক আমি গ্ৰহণ কৰিব লাগিব আৰু আমি এইবিলাকক এৰি দিব নালাগিব। উই হেভ টু ফাইট এ মোৰ ইণ্টেন্স বেটল। আমি যুদ্ধ কৰি থাকিব লাগিব। অসমৰ ড্ৰাগছ সৰবৰাহকাৰী এতিয়া ভয়ংকৰ ৰূপত শক্তিশালী হৈছে। আৰক্ষীকো কেৰেপ নকৰে, আৰক্ষীকে হত্যা কৰিবলৈ চেষ্টা কৰে ড্ৰাগছ পেডলাৰ, ড্ৰাগছ মাফিয়াই। লংচিঙৰ SI নৱজিৎ দাসক ড্ৰাগছ মাফিয়াই হত্যা কৰিলে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আজিৰ দিনটোত স্পষ্ট কৰি দিলে, ড্ৰাগছ মাফিয়াই গাড়ীৰে খুন্দিয়াই হত্যা কৰিলে SI নৱজিৎ দাসক। ড্ৰাগছ মাফিয়াই গাড়ীৰে খুন্দিয়াই হত্যা কৰা SI নৱজিৎ দাসৰ ঘৰত এতিয়া কান্দোনৰ ৰোল উঠিছে। কণমানি সন্তানক কোলাত লৈ SI নৱজিৎ দাসৰ পত্নীয়ে বিচাৰিছে ন্যায়। অসম পুলিচ DGP ছাৰক সেইটোৱে ক'ম, যোনে তেওঁক ড্ৰাগছৰ হেৰিৰ কাৰণে মাৰিছে, তেওঁ যাতে একদম শাস্তি পাওক। মই সেইটোৱে চৰকাৰৰ ওচৰত ক'ম, তেওঁ শাস্তি পাওক। কাৰণ মোৰ আমাৰ ল'ৰা এটা আছে, মোৰ মা বেমাৰী, গা ভাল নাথাকে, তেওঁ ঘৰৰ অকলে এটাই ল'ৰা আছিলে। এতিয়া আমাৰ কোনো নাই, মোৰ সৰু বাচ্ছা এটা আছে। SI নৱজিৎ দাসক হত্যা কৰা ড্ৰাগছ মাফিয়াৰ কঠোৰ শাস্তি বিচাৰি মুখ্যমন্ত্ৰীক আহ্বান জনাইছে নৱজিৎ দাসৰ পত্নী। ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে শিশু সৰবৰাহকাৰী চক্ৰ। পুনৰ বহিৰাজ্যলৈ সৰবৰাহ হৈছে শিশু। এইবাৰৰ ঘটনা যোৰহাটৰ। যোৰহাট নগৰৰ মাজমজিয়াৰ পৰা শিশু সৰবৰাহকাৰী চক্ৰই অপহৰণ কৰিছিল এটি শিশু। 14 আগষ্টত যোৰহাট নগৰৰ লাচিত বজাৰত আইতাকৰ সৈতে বজাৰলৈ গৈছিল এটি শিশু। কণমানি শিশুটিক অতি কৌশলেৰে উত্তৰ প্ৰদেশলৈ অপহৰণ কৰি নিছিল এগৰাকী মহিলাই। অতি ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ কানপুৰ ৰেল ষ্টেচনত উদ্ধাৰ কৰে শিশুটিক। অভিযোগ অনুসৰি শিশুটিক অপহৰণ কৰি নিয়া মহিলাগৰাকীয়ে যোৰহাট নগৰত ক্ৰয় কৰিছিল কিছু সামগ্ৰী ক্ৰয় কৰি অনলাইনত পৰিশোধ কৰিছিল ধন। তাৰ হাত ধৰি যোৰহাট আৰক্ষীয়ে মহিলাগৰাকীৰ মোবাইল নম্বৰ উলিয়াই লোকেশ্যন ট্ৰেক কৰে। মহিলাগৰাকীয়ে শিশুটিক নৰ্থ ইষ্ট এক্সপ্ৰেছত উঠাই লৈ গৈছিল। তাৎক্ষণিকভাৱে যোৰহাট আৰক্ষীয়ে অভিযান চলায়। আপুনি জানি আচৰিত হ'ব যে যোৰহাটৰ দৰে নগৰতো সক্ৰিয় হৈ পৰিছে মানৱ সৰবৰাহকাৰী চক্ৰ। বহিৰাজ্যৰ পৰা অহা মানৱ সৰবৰাহকাৰী চক্ৰই এটি কণমানি শিশু আজিৰ পৰা 5 দিন পূৰ্বে অপহৰণ কৰি লৈ গৈছিল। মই যি স্থানত আছোঁ সেই স্থানৰ পৰাই মই দেখুৱাব বিচাৰিছোঁ যে যোৰহাট নগৰৰ মাজমজিয়াৰ যিটো পুৰণা পাব্লিক বাছ ষ্টেণ্ড তাৰ সমীপৰ যি লাচিত বজাৰ, এই লাচিত বজাৰৰ পৰাই আইতাকৰ সৈতে অহা সেই কণমানি 4 বছৰ 4.5 বছৰীয়া শিশুটিক অপহৰণ কৰি লৈ গৈছিল। আৰু লৈ যোৱাৰ পাছত সেই কণমানি শিশুটিক উত্তৰ প্ৰদেশলৈ লৈ গৈছিল এগৰাকী মহিলাই। আৰ্মিকা গণক নামৰ এগৰাকী মহিলা ইতিমধ্যে চিনাক্ত কৰা হৈছে। আৰু এটা অতিকৈ উদ্বেগজনক কথা যে সেই কণমানি শিশুটিক এই যিখন দোকান মই দেখুৱাইছোঁ পথৰ কাষত থকা, ইয়াতে আইতাকৰ সৈতে সেই কণমানি শিশুটি আহিছিল। আইতাকে কোনো সামগ্ৰী ক্ৰয় কৰিব বিচাৰিছিল আৰু সেই সময়তে আৰ্মিকা গণক নামৰ সেই মহিলাগৰাকীও এই দোকানখনতে আছিল। কি হৈছিলে মই তেখেতৰ পৰা জানিব বিচাৰিম। দোকানৰ স্বত্বাধিকাৰী আছে, কি হৈছিলে দাদা সেইদিনাখন? দাদা মানে
মাইক মানুহজনীও আহিছে আৰু নাতিনীটো আছে আৰু তাৰ আইতাকো আছে। ইয়াত আহিলে ক'লে মাইক মানুহজনী ক'লে কি আইতা আপুনি ব্লাউজ দুটা বাচক, নিজৰ পচন্দৰ বাচক। আকৌ মোক সুধিলে কি বাচ্চাৰ কাৰণে স্পৰ্টিং আছে, মই ক'লোঁ ব্লাউজে বিকোঁ, মোৰ ওচৰতো স্পৰ্টিং নাই। আকৌ বাচ্চাটোক লৈ পেলাই গ'ল ইফালে আপোনাৰ স্পৰ্টিং কিনিবলৈ। তাৰপিছত ভালেমান দেৰি অহা নাই, আধা ঘণ্টা ওপৰতে হ'ল। মই ক'লোঁ যে যাওক, বোলে মই দোকান বন্ধ কৰিবলৈ হৈছে, আপুনি ল'ব নাই? বোলে মই ক'লোঁ নাই অহা নহয়। মই ক'লোঁ যখন খবৰটো লৈ লওক। আকৌ আহিলে মানে খৰধৰকৈ আহিছে, এতিয়া কি হ'ল নহ'ল, বোলে নাই পোৱা নহয়, বোলে বাচ্চাটো নাই পোৱা, মাইকী মানুহজনীকো নাই পোৱা। মই ক'লোঁ আপুনি ততাকালি একদম থানালৈকে যাওক, খবৰটো লওক। যেতিয়া আইতাকে ইয়াত ব্যস্ত হৈ আছিলে তেতিয়া সেই মহিলাগৰাকীয়ে কৌশলে মানে আইতাজনক ব্যস্ত কৰি দিলে ইয়াত, আপুনি ব্লাউজটো বাচি থাকক, মই বাচ্চাটোৰ কাৰণে স্পৰ্টিং লৈ আহোঁ। স্পৰ্টিংটো কিনিবলৈ যাওঁ বুলি বাচ্চাটো লৈ গৈছে, বাচ্চাটোৰ লগত লৈ গৈছে। হয় হয়, নিশ্চয়কৈ শুনা পালে যে কেনেধৰণে মানৱ সৰবৰাহকাৰী চক্ৰই এই স্থানৰ পৰাই এটা প্ৰায় 4.5 বছৰীয়া শিশুক লৈ গৈছিলে। আৰু আটাইতকৈ সুখৰ কথাটো হৈছে যে যোৰহাটৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা নেতৃত্বত তদাৰকীত যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৃষিকেশ হাজৰিকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে তৎপৰতাৰে সেই সময়ত অনুসন্ধান চলাইছিলে। আৰু যেতিয়া এই সমগ্ৰ ঘটনাটোৰ ক্লু পোহৰলৈ আহিছিলে, এটা ক্লুলেছ ঘটনা আছিলে যে যিগৰাকী মহিলাই ইয়াৰ পৰা লৈ গৈছিলে কোনো CCTV ফুটেজ ইত্যাদি নাছিলে। কিন্তু সুখৰ কথাটো হৈছে যে আজি কানপুৰ ৰেল ষ্টেচনত সেই কণমানি শিশুটিক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। যিগৰাকী মহিলাই অপহৰণ কৰি নিছিলে সেই মহিলাগৰাকীকো ইতিমধ্যে আটক কৰিছে। আৰু এই সমগ্ৰ ঘটনা কেনেধৰণে সংঘটিত হ'ল তাৰ আঁৰতো এটা কাহিনী আছে। সেই মহিলাগৰাকীয়ে তেওঁৰ আইতাকৰ সৈতে এই স্থানলৈ অহাৰ পূৰ্বে এখন পাচলি দোকানৰ পৰা পাচলি ক্ৰয় কৰিছিলে আৰু তাত QR কোডৰ জৰিয়তে মোবাইলেৰে তেওঁ কিছু ধন পৰিশোধ কৰিছিলে। আৰক্ষীয়ে যেতিয়া অনুসন্ধান কৰিলে, আৰক্ষীয়ে অনুসন্ধান কৰি যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ নিৰ্দেশত যেতিয়া সেই অনুসন্ধান আৰম্ভ কৰা হ'ল, তেতিয়া পোহৰলৈ আহে যে সেই যিটো মোবাইল নাম্বাৰৰ জৰিয়তে ধন পৰিশোধ কৰিছিলে সেই মোবাইল নাম্বাৰটো তথ্য উদ্ধাৰ হয়। আৰু সেই মোবাইল নাম্বাৰটো আঁত ধৰিয়েই আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে। আৰু আৰম্ভ কৰি আৰক্ষীয়ে তথ্য লাভ কৰে যে সেই মহিলাগৰাকী ক'লৈ গৈ আছে আৰু ক'লৈ গৈ আছে তাৰ আঁত ধৰি যেতিয়া আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিলে, দেখা পায় যে সেই মহিলাগৰাকীৰ কোটাক বেংকত বেংক একাউণ্ট আছে। আৰু কোটাক বেংকৰ বেংক একাউণ্টৰ আঁত ধৰি মহিলাগৰাকীৰ এড্ৰেছ পৰ্যন্ত আৰক্ষীয়ে তাৎক্ষণিকভাৱে উলিয়াই পেলায়। আৰু তাৰপিছত নৰ্থ ইষ্ট এক্সপ্ৰেছত সেই মহিলাগৰাকীৰ গৈ থকাৰ তথ্য উদ্ধাৰ হয়। আৰু সমগ্ৰ ৰাজ্য আৰু উত্তৰ প্ৰদেশৰ ৰেল আৰক্ষী ব্যস্ত হৈ পৰে সেই শিশুটিক উদ্ধাৰৰ বাবে। আৰু অৱশেষত ৰেল আৰক্ষীয়ে অতি তৎপৰতাৰে যোৰহাট আৰক্ষীৰ তথ্যৰ ভিত্তিত কানপুৰ ষ্টেচনত সেই শিশুটিক উদ্ধাৰ কৰে, সেই মহিলাগৰাকীক আটক কৰে। ইতিমধ্যে যোৰহাট আৰক্ষীৰ পৰা এটা আৰক্ষীৰ দল কানপুৰ ষ্টেচনলৈ গৈ আছে। আৰু এটা সন্মিলিত প্ৰচেষ্টা যোৰহাট আৰক্ষীয়ে তথ্য প্ৰদান কৰিলে আৰু ৰেল আৰক্ষীয়ে কেইবাখনো স্থানৰ ৰেল আৰক্ষীয়ে অতি তৎপৰতাৰে তদন্ত কৰি নৰ্থ ইষ্ট এক্সপ্ৰেছত গৈ থকা অৱস্থাত সেই মানৱ সৰবৰাহকাৰী চক্ৰটোক ইতিমধ্যে আটক কৰিছে। 48 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীক দ্বিতীয়বাৰ হত্যাৰ ভাবুকি। ফেচবুক পোষ্টত মুবাৰক আলীয়ে দিলে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি। ফেচবুক পোষ্টত মুবাৰকে পাকিস্তান জিন্দাবাদ লিখি মুখ্যমন্ত্ৰীক হত্যাৰ বাবে বিচাৰিলে 2 কোটি টকা। পুনৰ মুখ্যমন্ত্ৰীক প্ৰাণে মৰাৰ ভাবুকি। এনেকুৱা ওলাই থাকিব। So I am not worried about that. এইবাৰ মুখ্যমন্ত্ৰীক হত্যা কৰিবলৈ 2 কোটি টকাৰ চুপাৰি বিচাৰিলে। 2 বছৰে কেৰালাত থকা মুবাৰক আলী নামৰ এজন লোকে গুলিয়াই হত্যা কৰাৰ ভাবুকি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই মুবাৰক আলী লিখা পৰা নাই, এই আপোনাৰ সহি কৰিব নোৱাৰে। 15 আগষ্টৰ দিনা মুখ্যমন্ত্ৰীক ফেচবুকত মুকলিকৈ হত্যাৰ ভাবুকি দিয়া আব্দুল মুতালেবক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰিছে। আৰু বৰ্তমান 5 দিনৰ আৰক্ষীৰ জিম্মাত দিয়া হৈছে আব্দুল মুতালেবক। কিন্তু 3টা দিনৰ ভিতৰত
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া এই মুবাৰক আলী আচলতে কোন হয়? লগৰাকী তেওঁৰ পত্নী আছে আৰু লগতে তেওঁ পেছাত এজন গভাই চোৰ। মুবাৰক আলী নিজে যিধৰণে ভাবুকি প্ৰদান কৰিছিল আৰু সেই ভাবুকিৰ তলত তেওঁ সেই কমেণ্টটোৰ তলত তেওঁ লিখিছিলে তেওঁ জুৰিয়াত ঘৰ, তেওঁৰ পিতৃৰ নাম লিখিছিলে, তেওঁক চিধাকৈ তেওঁক যোগাযোগ কৰিবলৈ তেওঁ তাত উল্লেখ কৰিছিলে। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে সেই মুবাৰক আলী কিন্তু জুৰিয়াত নাথাকে, তেওঁৰ পৰিয়ালবৰ্গ থাকে, তেওঁৰ 9 গৰাকী পত্নী, তেওঁ কেৰেলাত থাকে। আনকি তেওঁৰ আত্মীয়ই জনাইছে যে মুবাৰক আলীয়ে লিখিবই নাজানে, নিজৰ চহীটোও কৰিব নাজানে। মুবাৰক আলীৰ নামত যিটো ওলাইছে, যিটো বৰ্তমান কেৰেলা আছে আৰু এইবিলাক লিখা পঢ়াই নাই, সি কেনেকৈ হোৱাটছএপত এইটো লিখিলে, এইটো প্ৰশাসনে তদন্ত কৰিহে এইটো ক'ব পৰা যাব। আমি জনামতে যিবিলাক ভাল মানুহ এইবিলাক তেনেকুৱা কৰিব নালাগে, যিহেতু তেওঁলোকে লিখা পঢ়াই নাই। মোবাইলত লিখিবলৈ হ'লেতো কমচে কম লিখিব পৰা তাৰ হেৰিটো থাকিব লাগিব, সেইখিনিতো সিহঁতে এইকেইটা ল'ৰাৰ নাই। কিমান বছৰ মুখ্যমন্ত্ৰীৰ হত্যাৰ ভাবুকি দিয়া মুবাৰক আলী এটা গভাই চোৰ। আচলতে কেইবাবাৰো তেওঁ জেললৈ গৈছে সমান্তৰালকৈ, যিটো বহু বিবাহ অসমত নিষিদ্ধ, কিন্তু সেই অসমতে তেওঁ এতিয়ালৈকে 9 বাৰকৈ বিবাহ পাশত আবদ্ধ হৈছে। এই কথাখিনিও পোহৰলৈ আহিছে। লগতে কেইবাটাও সন্তানৰ পিতৃ এগৰাকী মুবাৰক আলী। এই মুবাৰক আলী লিখা পঢ়া নাই, সি আপোনাৰ চহী কৰিব নোৱাৰে, সি কেনেকৈ কমেণ্টটো কৰিলে এইটো আমি আচৰিত পাইছোঁ। আমাৰ নগাঁও জুৰিয়া, নগাঁও ডিষ্ট্ৰিক্ট গদাইমাৰী গাঁও বদনাম কৰিবৰ কাৰণে কোনো দুষ্কৃতিকাৰীয়ে এইটো কাম কৰিছে, যাতে আমাৰ গদাইমাৰীটো বদনাম হয়। মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াৰ পিছতে জুৰিয়াৰ গদাইমাৰীত থকা মুবাৰক আলীৰ বাসগৃহত উপস্থিত হ'ল জুৰিয়া আৰক্ষী। আৰু তাত ওচৰ চুবুৰীয়াৰ লোকৰ পৰা আৰক্ষীয়ে পালে বহু বিস্ফোৰক তথ্য। স্থানীয় ৰাইজৰ পৰা আমি মুবাৰক আলীৰ বিষয়ে যিখিনি আমি জানিব পাৰিলোঁ যে মুবাৰক আলীয়ে 9 গৰাকী পত্নীৰ স্বামী হৈছে মুবাৰক আলী, লগতে তেওঁ পেছাত এজন গভাই চোৰ, তেওঁ লিখা পঢ়া কৰিব নাজানে, সম্পূৰ্ণৰূপে অশিক্ষিত এজন লোক। এতিয়া কথা হৈছে যে 3টাকৈ দিনৰ ভিতৰত এইটো হৈছে মুখ্যমন্ত্ৰীক দিয়া দ্বিতীয়টো ভাবুকি। পাৰ্টিকুলাৰ পিপল, কিছুমান মানুহ মোৰ ওপৰত সন্তুষ্ট নহয়, চ' অবভিয়াছলি আই কেৰিড চাম কাইণ্ড অফ থ্ৰেট, বাট ডেটছ অ'কে। আৱাৰ পুলিচ আৰ কেপেবল অফ গিভিং মি চিকিউৰিটি, চ' আই এম নট ৱৰিড এবাউট ডেট। গৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰীক এই ধৰণে ফেচবুকত সামাজিকভাৱে মুকলিকৈ হত্যাৰ ভাবুকি দিয়া এই ঘটনাক কিন্তু সহজভাৱে লোৱা নাই অসম আৰক্ষীয়ে। ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। যিহেতু প্ৰথমটো যিটো ঘটনা আছিল 15 আগষ্টত আব্দুল মুতালেব, ইতিমধ্যে আৰক্ষীৰ জিম্মাত আছে 5 দিনৰ বাবে। এতিয়া মুবাৰক আলীৰ ঘৰত যিহেতু ইতিমধ্যে আৰক্ষী অভিযান চলাইছে, গতিকে ইয়াৰ আঁৰত আন কিবা চক্ৰ জড়িত হৈ আছে নেকি, আন কিবা অপশক্তি জড়িত হৈ আছে নেকি, তাক লৈ এতিয়া সকলোখিনি তদন্ত পুংখানুপুংখভাৱে কৰিছে অসম আৰক্ষীয়ে। যোৰহাটত চলন্ত বাহনত এগৰাকী মহিলা অধিবক্তাক শালীনতা হানিৰ চেষ্টা চলোৱাৰ অভিযোগ। কৰ্মস্থানলৈ আহি থকা অৱস্থাত এখন মেজিক বাহনতে মহিলাগৰাকীক শালীনতা হানিৰ চেষ্টা চলোৱাৰ অভিযোগ। ৰাজীৱ গগৈ নামৰ এজন লোকৰ বিৰুদ্ধে শালীনতা হানিৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি চিনামৰাত মেজিকখনত উঠিছিল ৰাজীৱ গগৈ নামৰ অভিযুক্তজন। বাহনখনত উঠাৰ পাছৰে পৰা মহিলা অধিবক্তাগৰাকীৰ শৰীৰৰ বিভিন্ন স্থানত হাত দিয়াৰ অভিযোগ ৰাজীৱৰ বিৰুদ্ধে। অধিবক্তাগৰাকীয়ে এই কাৰ্যৰ বিৰোধিতা কৰাৰ বাবে মেজিকত আহিলে এনে হয়েই বুলি উপহাস কৰিছিল ৰাজীৱ গগৈয়ে। অধিবক্তাগৰাকীয়ে আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰিবলৈ বিচৰাত ৰাজীৱ গগৈয়ে পলায়ন কৰাৰ অভিযোগ উঠিছে। অধিবক্তাগৰাকীৰ এজাহাৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাজীৱ গগৈক। আহি থকা অৱস্থাতে চিনামৰাৰ কাৰ্মেল স্কুল নোপোৱাৰ আগতে এজন যাত্ৰী মেজিকখনত উঠে আৰু উঠি পিনি তেওঁ তাৰমানে মানুহজনে ভাল ব্যৱহাৰ মোৰ লগত নকৰে, প্ৰাইভেট পাৰ্টত টাচ কৰিব চেষ্টা কৰে আৰু তেওঁক তেনেকুৱা কৰি নাহিবলৈ কোৱাত মানে
তেওঁ মোৰ কথা বাৰে প্ৰতি অমান্য কৰি বাৰে একেখিনি কাৰ্যকে কৰিবলৈ চেষ্টা কৰি থাকে আৰু তেওঁ কোৱাত কৈছে যে এই এনেকুৱাবিলাক কাম তাৰমানে মেজিকত চলে বুলি। এতিয়া মই আইনৰ কাষ চাপিছোঁ আৰু আৰক্ষীৰো কাষ চাপি পেলাই আহিছোঁ বৰ্তমান। তেওঁ মেজিক ষ্টেণ্ডত নাই নমা, মেজিক নৰখোৱাৰ আগতে তাৰমানে মোক ভিডিঅ' কৰা দেখি তেওঁ মেজিকৰ পৰা জঁপিয়াই নামি দিলে। নুমলীগড়ৰ লেটিকুজান চাহ বাগিচাত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ। নুমলীগড়ৰ বৃহৎ বন্যহস্তী জাকৰ দুৰ্গা নামেৰে খ্যাত বন্যহস্তীজনীৰ মৃত্যু হয়। এটা নলাত মৃত অৱস্থাত উদ্ধাৰ দুৰ্গা নামৰ হাতীজনী। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল হাতীজনী। বন বিভাগে চিকিৎসা চলাই আছিল যদিও অৱশেষত কৰুণ মৃত্যুক আঁকোৱালি লয় বন বিভাগ আৰু গজমিত্ৰৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে হাতীজনীৰ মৃতদেহ। বন বিভাগে যিখিনি চেষ্টা কৰিব লাগিছিলে কৰিছে, কিন্তু তাৰ লগে লগে এটা কথা ক'ব লাগিব, যি আমাৰ চিকিৎসা ব্যৱস্থা আছে মানে বন্যহস্তী বা পশুপালনৰ যিটো চিকিৎসা ব্যৱস্থা আছে, এই আমাৰ ইয়াত আমি দেখিবলৈ পাইছোঁ কোনো কামৰ ধৰণৰ বা চিকিৎসা আমি দেখিবলৈ পোৱা নাই। আজি হাতীটোৰ লগত আমি 3 দিন দিনে নিশাই লাগি আছিলোঁ আৰু হাতীটো আপোনাৰ পেচাব কৰোঁতে মানে ব্লিডিং হৈছিলে আৰু সেই কাৰণে আমি ডক্টৰক আমি ব্যক্তিগতভাৱেও আমি কৈছিলোঁ যে এনেকুৱা কণ্ডিশ্যন কিছুমান হৈছে, তাই খাব নোৱাৰে আৰু জোৰকৈ যাব নোৱাৰে, লেট্ৰিন হোৱা নাই আজি 3 দিনৰ পৰা। তো গতিকে এনেকুৱা মানে তাইৰ লগত এনেকুৱা কিছুমান প্ৰব্লেম আছিলে আৰু তথাপিতো ডক্টৰে আমাক যোৱাকালি শেহতীয়াভাৱে যোৱাকালি আমাক ক'লে যে আৰু অলপ ৱেইট কৰক আৰু তাৰ মানে কিছুমান বস্তু আমাক খুৱাবৰ কাৰণে ক'লে, যেনে ঔটেঙা হওক বা আপোনাৰ গুড় হওক আৰু গুড়ৰ লগত এটা মেডিচিন খুৱাবলৈও কৈছিলে। আমি লৈ আহিছিলোঁ আজি, কিন্তু দুৰ্ভাগ্যক্ৰমে আমি খুৱাব নাপালোঁ। জিঅ'ৰ 10 বছৰীয়া যাত্ৰা সম্পূৰ্ণ হোৱা উপলক্ষে পুনৰ মুকলি কৰা হৈছে জিঅ' প্ৰাইম মেম্বাৰশ্বিপ প্ৰগ্ৰেম। নতুন জিঅ' প্ৰাইম মেম্বাৰশ্বিপৰ জৰিয়তে গ্ৰাহকে বৰ্তমানৰ যোগ্য জিঅ' ৰিচাৰ্জ প্লেনসমূহৰ মূল্য 5 ছেপ্টেম্বৰ 2027লৈ সুৰক্ষিত কৰি ৰাখিব পাৰিব। জিঅ' প্ৰাইম মেম্বাৰশ্বিপ প্ৰগ্ৰেম প্ৰথমে জিঅ'ৰ প্ৰথম 10 কোটি গ্ৰাহকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ উদ্দেশ্যে আৰম্ভ কৰা হৈছিল। এতিয়া 500 মিলিয়নতকৈ অধিক গ্ৰাহক থকা জিঅ' পৰিয়ালৰ বাবে মূল্য নিশ্চয়তা আৰু বিভিন্ন অতিৰিক্ত সুবিধা প্ৰদানৰ লক্ষ্যৰে পুনৰ আৰম্ভ কৰা হৈছে। অৰ্থাৎ নতুন জিঅ' প্ৰাইম মেম্বাৰশ্বিপৰ জৰিয়তে গ্ৰাহকে বৰ্তমানৰ যোগ্য জিঅ' টেৰিফ প্লেনসমূহৰ মূল্য 5 ছেপ্টেম্বৰ 2027লৈ সুৰক্ষিত কৰি ৰাখিব পাৰিব। ভৱিষ্যতে টেৰিফৰ মূল্য বৃদ্ধি হ'লেও মূল্য নিশ্চয়তাৰ সময়ছোৱাত গ্ৰাহকে নিজৰ পচন্দৰ যোগ্য প্লেন বৰ্তমানৰ মূল্যতেই ৰিচাৰ্জ কৰি থাকিব পাৰিব। ঘৰৰ ভেটি ওলাল, কিন্তু থাকিবলৈ ঠাইৰ অভাৱত এতিয়াও বেলেগৰ ঘৰত আশ্ৰয় বন্যাৰ্তৰ। প্ৰায় এমাহৰ পিছত বানবিধ্বস্ত ঘৰখনলৈ উভতি আহি কান্দোনত ভাঙি পৰিছে 80 ঊৰ্ধৰ বন্যাৰ্ত। বলিয়া বানে উটুৱাই নিলে ভঁৰালৰ 45 বস্তা ধান। প্ৰায় এমাহৰ পাছত নিজৰ ঘৰলৈ উভতিল ললিত বুঢ়াগোহাঁই। বানৰ তাণ্ডৱত ঘৰখন এৰি আঁতৰি যোৱা ললিত বুঢ়াগোহাঁয়ে উভতি আহি কি দেখিলে? পানী শুকাল, ঘৰৰ ভেটি ওলাল, কিন্তু থাকিবলৈ বৰ্তমান ঠাই নাই। এয়া হৈছে গড়কোষ নিমাইজানৰ এটা পৰিয়ালৰ বাসগৃহ। এই বাসগৃহ ঘৰটোৰ প্ৰায় ধ্বংস কৰি থৈ গ'ল। মই দেখুৱাইছোঁ, চালিসমূহ ইয়াত হাউলি পৰি গ'ল, খুঁটাসমূহ ভাগি গ'ল, এয়া অৱস্থা। ঘৰৰ ভেটি ওলাল, কিন্তু থাকিবলৈ ঠাই নাই। বলিয়া বানে উটুৱাই নিলে ভঁৰালৰ 45 বস্তা ধানো। ভঁৰালৰ ধান আছে 45 বিঘ, বুজিছেনে? সেইখিনি দাম মানে কিমান ধান নষ্ট হৈছে? 45 বিঘ ধান। 45 বিঘ? মোৰ 2 বছৰ ভাত, যোৱা বছৰ খেতি ভাত খোৱাই নাছিলোঁ, বুজিছেনে? খেতি কৰে? খেতি কৰোঁ, অকল খেতি হয়, অন্যটো উপায় নাই। এইবছৰ খেতি এইবছৰ নোৱাৰো, কঠীয়াও নাই। এতিয়া এইখনকে আপুনি ঘৰৰ কামকে কৰিব নে কঠীয়াই বিচাৰিব নে পথাৰলৈকে আপুনি যাব, কোনো উপায় নাই। অসহায় হৈ চকুলো টুকিবলগীয়া হৈছে 80 ঊৰ্ধৰ ললিত বুঢ়াগোহাঁয়ে। ধান খেতি কৰি আহিছিলে, কৰি জীৱন নিৰ্বাহ কৰি আহিছে, আৰু সেই যি ধান বাচি আছিলে 45 বেগ ধান, সেই 45 বেগ ধান সম্পূৰ্ণৰূপে নষ্ট হ'ল। জীয়াই থকাৰ যি প্ৰধান সম্বল তেওঁলোকৰ, সেই ধান নষ্ট হ'ল আৰু এইবাৰ খেতি কৰাটো সম্ভৱ নহয়। সময় প্ৰায় উকলিব ধৰিছে। বলিয়া বানত সম্পূৰ্ণৰূপে ভাঙি তছনছ হ'ল ললিত বুঢ়াগোহাঁইৰ বাসগৃহ। পানী শুকাইছে যদিও ঘৰখনত নাই কোনো বয় বস্তু, নাই খাদ্য সামগ্ৰী। বানৰ প্ৰবল সোঁতে উটুৱাই নিলে ঘৰৰ সকলো সামগ্ৰী।
থাকিবলৈ ঠাইৰ অভাৱত এতিয়াও বেলেগৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে 82 বছৰীয়া ললিত বুঢ়াগোহাঁইৰ 6জনীয়া পৰিয়ালটোৱে। থাকিব পৰা কোনো ব্যৱস্থা নাছিলে, সেইকাৰণে আমি খুৰীহঁতৰ ঘৰত আহি যাবলগীয়া হ'ল। এতিয়া বৰ্তমান তাতে আছো, কাৰণ কেলে ইয়াততো একো মানে উপায় নাইকিয়া হৈ আছে। যদিহে অকণমান মানে সহায় সহযোগ হয়, তেতিয়াহ'লে ঘৰখন অকণমান উন্নত হ'লে মানে থাকিব পৰা ব্যৱস্থা হ'ব বুলি আশা কৰিছোঁ। চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যে আমাৰ নিচিনা বানাক্ৰান্ত লোকসকলক অকণমান যেন চকু মেলি চায়। খেতিৰ ওপৰতে নিৰ্ভৰশীল পৰিয়ালটোৱে 2 বছৰৰ বাবে সাঁচি থোৱা 45 বস্তা ধানো উটুৱাই নিলে বানে। অনাগত দিনবোৰ কেনেকৈ পাৰ কৰিব তাকে ভাবি এতিয়া কান্দোনত ভাঙি পৰিছে 80ৰ ঊৰ্ধৰ ললিত বুঢ়াগোহাঁই আৰু তেওঁৰ পৰিয়াল। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙাৰ ইকো চেন্সিটিভ জোনৰ পৰিসৰ হ্ৰাসৰ প্ৰস্তাৱিত সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছে কৰা প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। কাজিৰঙাৰ বিষয়ে কংগ্ৰেছে একো নাজানে বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। অলাগতিয়াল বিতৰ্ক নকৰিবলৈ কংগ্ৰেছক আহ্বান। কাজিৰঙাৰ স্থানীয় লোকে বিগত 10 বছৰে ইকো চেন্সিটিভ জোন হ্ৰাসৰ বাবে প্ৰতিবাদ কৰি আছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। কাজিৰঙাৰ বিষয়ে একো নাজানে কংগ্ৰেছে। কাজিৰঙাৰ ইকো চেন্সিটিভ জোন অৰ্থাৎ পৰিৱেশ সংবেদনশীল এলেকা হ্ৰাসৰ প্ৰস্তাৱৰ বিৰোধিতা কৰা কংগ্ৰেছক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ এই মন্তব্য। বোকাখাত কলিয়াবৰলৈ পৰিৱেশ সংবেদনশীল এলেকা থাকিলে লোকসকল কেনেকৈ চলিব? স্থানীয় লোকে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি থৈছে। পৰিৱেশ সংবেদনশীল এলেকাৰ হ্ৰাসৰ বাবেই কৰিছে আবেদন। সংবাদমেলত উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বোকাখাত আৰু কলিয়াবৰলৈকে যদি ইকো চেন্সিটিভ জোনটো যায়, তাৰ মানুহবিলাকে কেনেকৈ চলিব? এইটোতো বোকাখাতৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে, কলিয়াবৰৰ স্থানীয় ৰাইজেতো সুপ্ৰিম কোৰ্টত কেছ দি থৈছে। কাজিৰঙাক ৰক্ষা কৰে কাজিৰঙাৰ ৰাইজে। ৰাইজক যদি উলিয়াই দিয়ে তেন্তে কাজিৰঙাখন ক'ত থাকিব? কাজিৰঙাৰ মিচিং সমাজেও আন্দোলন কৰিছে। কাজিৰঙাৰ স্থানীয় লোকে বিগত 10 বছৰে ইকো চেন্সিটিভ জোন হ্ৰাসৰ বাবে প্ৰতিবাদ কৰি আছে বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ। যোনে একো নাজানে তেওঁলোকে কাজিৰঙাক ৰক্ষা কৰে কাজিৰঙাৰ ৰাইজে। যদি ৰাইজক কাজিৰঙাৰ পৰা আপুনি উলিয়াই দিয়ে তেতিয়াহ'লে কাজিৰঙাখন ক'ত থাকিব? আজি এইটো মোৰ কথা নহয়, কলিয়াবৰ আৰু বোকাখাতৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে। এইটোতো আপোনালোকে কিমান লিখিছে, তাৰ মিচিং সমাজখনে সদায় আন্দোলন কৰি আছে। কাজিৰঙাৰ স্থানীয় ৰাইজে এইটো লৈতো অখিল গগৈ কিমান আন্দোলন কৰি আছে। আজি মোৰ মুখেদি ওলোৱা কাৰণে ভাবিলে মই কিবা এটা নতুন কাম কৰিব গৈ আছো। যোৱা 10 বছৰৰ পৰা কাজিৰঙাৰ কাষৰ সমাজখনে আন্দোলন কৰিয়ে আছে। 10 কিলোমিটাৰ পৰ্যন্ত যদি পৰিৱেশ সংবেদনশীল এলেকা হৈ থাকে তেন্তে বন্ধ কৰি দিব লাগিব নুমলীগড় শোধনাগাৰ। নজনাকৈ মন্তব্য নিদিবৰ বাবে কংগ্ৰেছক আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অলাগতিয়াল বিতৰ্ক নকৰিবলৈও কংগ্ৰেছক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। এইটোতো কোনো নতুন কথা নহয়, মই কোৱাৰ কাৰণে মানুহে, কংগ্ৰেছে নিজৰো ষ্টেটমেণ্ট আছে কংগ্ৰেছৰ। আজি যদি 10 কিলোমিটাৰ ইকো চেন্সিটিভ জোন থাকে, নুমলীগড়টোখন দেখোন বন্ধ কৰি দিব লাগিব। নুমলীগড় ৰিফাইনেৰীয়ে দেখোন বন্ধ হৈ যাব। এনেই কোনো হিচাপ নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কোৱা বুলিতো বিৰোধ কৰি লাভ নাই। আপোনালোকে হিচাপ কৰক, কাজিৰঙাৰ পৰা 10 কিলোমিটাৰ দিলে দেখোন নুমলীগড় শোধনাগাৰটোৱে বন্ধ হৈ যাব। কোন অসমীয়াই মানি ল'ব? গতিকে এনে অলাগতিয়াল বিতৰ্ক কৰিব নালাগে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ইকো চেন্সিটিভ জোন 1 পৰা 3 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰে। ফেচবুকত দেখি প্ৰতিবাদত নামিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। কাজিৰঙাৰ পৰিসৰৰ কথা বুজাই দিলে মুখ্যমন্ত্ৰীয়ে। কাজিৰঙাত প্ৰতিবাদ কৰি কংগ্ৰেছক আৰু শেষ কৰিব বিচাৰিছে গৌৰৱ গগৈয়ে। কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইকো চেন্সিটিভ জোন 1 পৰা 3 কিলোমিটাৰ হয়, এইটোৱে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট।
যদি 10 কিলোমিটাৰ হৈ যায় বোকাখাট কলিয়াবৰ তাৰ স্থানীয় মানুহ কি অৱস্থা হ'ব গৌৰৱ গগৈ ভাবিছে এইটো ফেচবুকত চলিছেতো কিবা অলপ সুযোগ পাম বুলি তেওঁ নিজেও নাজানে তেওঁ আজি গৈ পেলাই কংগ্ৰেছক বোকাখাট আৰু কলিয়াবৰত অন্ততঃ 2টা ইলেকশ্যন হৰুৱাই থৈ আহিব তেওঁলোকে নিজেও নাজানে 10 কিলোমিটাৰ যদি চাৰিওফালৰ পৰা কাজিৰঙা 10 কিলোমিটাৰ হয় সি দেখোন গহপুৰ টপুৰ গৈ পাবগৈ বিশ্বনাথ চাৰিআলি গহপুৰ একোৱে নাথাকিব দেখোন সোমবাৰে কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল এলেকা হ্ৰাসৰ প্ৰস্তাৱৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে প্ৰতিবাদত ভাগ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈও কংগ্ৰেছৰ প্ৰতিবাদক লৈ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ পৰা বিতুপন বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শনিবাৰে নিশা যোৰহাটৰ এপাৰ্টমেণ্টৰ কোঠাত কি হৈছিল দুই বন্ধুৱে যুৱতীগৰাকীক মৃত অৱস্থাত চিকিৎসালয়ত থৈ কিয় পলায়ন কৰিছিল শেহতীয়াকৈ নিউজ 18ৰ হাতত পৰা এটা দৃশ্যই অধিক ৰহস্য ঘন কৰি তুলিলে সমগ্ৰ ঘটনা মই চোৱা ভিডিঅ'টা কৰিলোঁ মই আকৌ পিছত জেমেলা নকওঁ তোমালোকে ভিডিঅ' লগাইছা যোৰহাটৰ যুৱতীৰ মৃত্যু ৰহস্য দুই বন্ধু বান্ধৱীয়ে হাস্পতাললৈ নিছিল মৃত যুৱতী কেমেৰাত বন্দী দুই পলাতক অভিযুক্তৰ দৃশ্য এপাৰ্টমেণ্টৰ পাৰ্কিঙত পৰি থকা চেতনাহীন যুৱতীৰ কাষত আছিল দুই বন্ধু আৰু বান্ধৱী মোবাইল কেমেৰাত বন্দী দৃশ্যই দিছে ৰহস্যঘন ঘটনাৰ নতুন ক্লু শনিবাৰে বিয়লি ঘৰৰ পৰা এগৰাকী বান্ধৱীৰ সৈতে মনালিসা নামৰ বান্ধৱীগৰাকীৰ সৈতে সেই যুৱতীগৰাকী ওলাই আহিছিল কিন্তু অতি ৰহস্যজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ তেওঁ কেইগৰাকীমান বন্ধুৱে যুৱতীগৰাকীক লৈ গৈছিল কিন্তু চিকিৎসকে চিকিৎসালয় গৈ পোৱাৰ পূৰ্বেই সেই যুৱতীগৰাকীক মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল শনিবাৰে নিশা এখন ৰেপিডো অটো বুক কৰি চেতনাহীন যুৱতীগৰাকীক মনালিসা আৰু আৰ্যন গোস্বামী নামৰ দুই বন্ধুৱে লৈ গৈছিল হাস্পতাললৈ যুৱতীগৰাকীৰ অৱস্থা দেখি ৰেপিডো চালকজনে ঘটনাত ৰহস্যৰ গোন্ধ পাই ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখিছিল সমগ্ৰ দৃশ্য এতিয়া সেই ভিডিঅ'ই যোৰহাট আৰক্ষীৰ তদন্তত দিছে নতুন গতি ভিডিঅ'টা কৰিলোঁ মই আকৌ পিছত জেমেলা নকওঁ তোমালোকে ভিডিঅ' লগাইছা অভিযোগ অনুসৰি শনিবাৰে বিয়লি মনালিসা নামৰ এগৰাকী বান্ধৱীৰ সৈতে যোৰহাট নগৰৰ বজাৰলৈ ওলাই আহিছিল যুৱতীগৰাকী নিশালৈ নগৰৰ এটা এপাৰ্টমেণ্টত মনালিসা আৰু আৰ্যন গোস্বামী নামৰ বন্ধু এজনৰ সৈতে যুৱতীগৰাকী থকাৰ তথ্য স্পষ্ট হৈ পৰিছে এই ভিডিঅ' সেই নিশা চেতনাহীন অৱস্থাত এই দুই বন্ধু বান্ধৱীয়ে যুৱতীগৰাকীক চিকিৎসালয়লৈ লৈ গৈছিল পিছত যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পাৰি পলায়ন কৰিছিল দুইজনে বৰ্তমানো যোৰহাট আৰক্ষীয়ে সন্ধান পোৱা নাই পলাতক আৰ্যন আৰু মনালিসাৰ কিন্তু মৃত্যুৰ পূৰ্বে কি হৈছিল যুৱতীগৰাকীৰ সৈতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য এতিয়া সন্দেহ কৰা হৈছে যে এই কোঠাটোৰ ভিতৰত যেতিয়া যুৱতীগৰাকী শনিবাৰে নিশা আছিল তেন্তে সেই নিশাও এই কোঠাটোৰ ভিতৰত ড্ৰাগছৰ পাৰ্টি হৈছিল নেকি বা তেওঁৰ একাংশ বন্ধুৱে ড্ৰাগছ সেৱন কৰি তাৰ পিছত সেই যুৱতীগৰাকীৰ সৈতে এনে কোনো কাণ্ড সংঘটিত কৰিলে নেকি যাৰ বাবে যুৱতীগৰাকীয়ে মৃত্যুক আকোৱালি ল'ব লগা হ'ল এপাৰ্টমেণ্টৰ কোঠাৰ ভিতৰত চলিছিল ভয়ংকৰ কাণ্ড মৃত যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগ অকথ্য নিৰ্যাতন চলোৱা হৈছিল যুৱতীগৰাকী কাৰণ যুৱতীগৰাকীৰ শৰীৰত আছিল কামোৰাৰ দাগ যুৱতীৰ শৰীৰত আছিল আচোৰাৰ চিন গোপন অংগত স্পষ্ট হৈ আছিল নিৰ্যাতনৰ চিন পিঠিত দেখিছিলোঁ একদম পুৰা একদম ডাঙৰকৈ ৰঙাকৈ চিন এটা তাৰপিছত আৰু গোটেই মানে তলচোৱা চাবই নোৱাৰি মানে কামুৰি মেলি গোটেইখন মানে অৱস্থা নাইকিয়া কৰি থৈছে আৰু চকুত গুচাই দিছে নে কি দিছে নাজানো কিন্তু চকুটো পুৰা উখহি আছে আৰু একদম নেদেখা লিখা হৈ আছে তাই চকুটো পুৰা একদম হেৰি হৈ আছে তাৰপৰা আৰু হেৰি গালত এনেকুৱা ইমান মানত এনেকৈ চিন্তা আছে কামোৰা চিন আছে নেকি কামোৰা চিন আছে শৰীৰত কামোৰা চিন আছে বান্ধৱীৰ সৈতে বজাৰলৈ অহা যুৱতীগৰাকীক হত্যা কৰা হ'ল নেকি শেষ সময়ত যুৱতীগৰাকীৰ সৈতে থকা দুই বন্ধুৰ পলায়নে অধিক গাঢ় কৰিছে এই সন্দেহ হেৰিয়ালে মেডিকেল নিউজটো এজনে আছিলে হয়তো বাকী য'ত হত্যাটো সংঘটিত হৈছিলে তাত কেইজন মানুহ আছিলে সেইটো এতিয়ালৈকে পোহৰলৈ অহা নাই এইটো CCTV বা এপাৰ্টমেণ্টৰ বেলেগ বস্তু চেক কৰিলে সুধিলে জনা যাব
পৰিয়ালৰ অভিযোগ অনুসৰি যুৱতীগৰাকীৰ একাংশ বন্ধু আছিল ড্ৰাগছ আসক্ত। সেই নিশা এপাৰ্টমেণ্টৰ কোঠাৰ ভিতৰত যুৱতীৰ বন্ধুকেইজনে ড্ৰাগছৰ পাৰ্টি কৰিছিল নেকি? সেইকেইটা পুৰণা লগৰখিনিয়ে তাইক হয়তো মাতিছে চাগে, এনে লগ পাওঁ বা তেনেকুৱা কিবা হেৰি কথা পাতি পেলাই চাগে হয়তো এপাৰ্টমেণ্টলৈ মাতিলে আৰু তাৰপিছত এই কাণ্ডটো কৰিলে যেন মোৰ সন্দেহ হয়। পুলিচে কোৱা মতে হয়, তেওঁলোকে মানে কৈছে যে এইটো তেওঁলোকৰ এই যুৱককেইজন বা তেওঁলোকৰ লগৰকেইজন এনেকুৱা ধৰণৰ কাৰ্যৰ লগত লিপ্ত আছে। ড্ৰাগছৰ নিচাত যুৱতীগৰাকীক নিৰ্যাতন চলাই হত্যা কৰা হ'ল নেকি? অটো চালকজনে কৰা এই ভিডিঅ'ৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে কৰিছে তদন্ত। কিন্তু দুই মূল অভিযুক্ত মনালিছা আৰু আৰিয়নক কৰায়ত্ব কৰাৰ পাছতহে স্পষ্ট হ'ব এই ৰহস্যঘন মৃত্যুৰ আঁৰৰ সকলো তথ্য। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে যোৰহাটৰ যুৱতীৰ মৃত্যুত অভিযুক্ত পলাতক হৈ থকা আৰিয়ন গোস্বামীৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। যোৰহাটৰ গৌৰী এনক্লেভৰ B2 ফ্লেটত ভাড়াতীয়া হিচাপে আছিল আৰিয়ন গোস্বামী। ফ্লেটটোত মাকৰ সৈতে আছিল যদিও ঘটনাৰ দিনা ঘৰত নাছিল মাতৃ। আৰিয়নৰ কোঠালৈ সঘনাই আহ যাহ কৰিছিল বহু যুৱক যুৱতীয়ে। ফ্লেটৰ নিৰাপত্তাৰক্ষীয়ে সুকীয়াকৈ পঞ্জীয়ন কৰিছিল আৰিয়নৰ ফ্লেটলৈ অহা লোকৰ নাম। আৰিয়নৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈছিল এপাৰ্টমেণ্টৰ আন আৱাসীসকল। পূৰ্বে ফ্লেটটোৰ আৱাসীয়ে আৰিয়নৰ বিৰুদ্ধে যোৰহাট থানাত দিছিল অভিযোগ। পূৰ্বে ফ্লেটটোৰ একাংশ আৱাসীক আৰিয়নে চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে চিল কৰিছে আৰিয়ন থকা ফ্লেটটো। নীতিন বিজেপিৰ নবীন টীম গঠন। অসমৰ মৃগাংক বৰ্মনক গুৰু দায়িত্ব। ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব মৃগাংক বৰ্মনক। স্মৃতি ইৰাণীক মহাসচিবৰ দায়িত্ব অৰ্পণ। ত্ৰিপুৰাৰ বিপ্লৱ কুমাৰ দেৱক ৰাষ্ট্ৰীয় সচিবৰ দায়িত্ব। ৰাম মাধৱক উপসভাপতিৰ দায়িত্ব। বৈজয়ন্ত পাণ্ডাক উপসভাপতিৰ দায়িত্ব। বসুন্ধৰা ৰাজীক ৰাষ্ট্ৰীয় উপসভাপতিৰ দায়িত্ব। BL সন্তোষক ৰাষ্ট্ৰীয় সাংগঠনিক সভাপতিৰ দায়িত্ব। উত্তৰ পূবৰ সমন্বয়ক হ'ব সম্বিত পাত্ৰ। উত্তৰ পূবৰ যুটীয়া সমন্বয়ক ৰাজীৱ বাব্বৰ।